বজালীৰ বুৱাৰী আমাৰ গৌৰৱ বন্যপ্ৰাণী জীৱ বৈজ্ঞানিক ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আজি আমাৰ মাজত আমি বিশেষ সম্বৰ্ধনা দিবলৈ আমন্ত্ৰণ জনাই আনিছো তেখেতক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছো কৰ্মকৰ্তাসকলক পূৰ্ণিমা দেৱী সম্পৰ্কীয় এটা ভিডিঅ' আমি তৈয়াৰ কৰি উলিয়াইছিলো এবাৰ চাই লওক আলোচনীৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন নিউয়ৰ্কৰ এক অনুষ্ঠানত প্ৰদান কৰা হয় এই সন্মান দুষ্প্ৰাপ্য হাৰগিলা সংৰক্ষণৰ বাবে পূৰ্ণিমাই চলোৱা প্ৰয়াসৰ বাবে এই সন্মান টাইম আলোচনীৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক দুষ্প্ৰাপ্য পক্ষী হাৰগিলা সংৰক্ষণৰ লগতে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে বহুল জনপ্ৰিয় টাইম আলোচনীয়ে আগবঢ়াইছে 2025 বৰ্ষৰ শ্ৰেষ্ঠ মহিলাৰ সন্মান হাৰগিলা বাইদেউ ৰূপে পৰিচিত পূৰ্ণিমা দেৱী বৰ্মনক বিশ্বখ্যাত টাইম আলোচনীয়ে এই বিৰল সন্মান আমেৰিকাৰ লছ এঞ্জেলছত প্ৰদান কৰে যোৱা 25 ফেব্ৰুৱাৰীত এক বৰ্ণিল অনুষ্ঠানত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন সহ 13 গৰাকী মহিলাক বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হয় এইসকলৰ ভিতৰত অসম তথা ভাৰতৰ একমাত্ৰ মহিলা হিচাপে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আছিল অন্যতম এই সন্মান লাভ কৰি উৎফুল্লিত পূৰ্ণিমা দেৱী বৰ্মন তেখেতক প্ৰথমতে এখন গামোচা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো স্থায়ী সমিতিৰ সম্পাদক স্বপন তালুকদাৰক আৰু তেখেতৰ কাৰণে এখন মানপত্ৰ তৈয়াৰ কৰি উলিয়াইছো সেই মানপত্ৰখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো আমাৰ সন্মানীয় জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু আমাৰ মুখ্য পৃষ্ঠপোষক নিপন কুমাৰ তালুকদাৰ দেৱক পাথালা টাউন কেবৰ মুখ্য উপদেষ্টা নিপন তালুকদাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই দিগন্ত তালুকদাৰক অনুৰোধ জনাইছো এটি জাপি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো এগৰাকী সম্পাদক দিগন্ত তালুকদাৰক এটি স্মাৰক প্ৰদান কৰিব অনুপম চৌধুৰী উঠি অহা এগৰাকী বজালীৰ ছোৱালী কৃষ্ণাংগী কাশ্যপ বুলি বজালীৰ জীয়ৰী এগৰাকী তেওঁ IITৰ পৰা স্পেচ ইঞ্জিনিয়াৰিং কৰিছে আৰু IIT টপাৰ এৱাৰ্ড লাভ কৰিছিল আৰু লগতে লুনাৰ এণ্ড প্লেনেটৰী ছায়েন্স কনফাৰেন্সত নাছাত হোৱা এইটোত প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰিছে মঞ্চলৈ আমন্ত্ৰণ জনাইছো বজালীৰ জীয়ৰী কৃষ্ণাংগী কাশ্যপক তেখেতক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছো কৃষ্ণাংগী মঞ্চলৈ আহিছে কৃষ্ণাংগীক এখন বিহুৱান প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছো সুনীল দাসক অনুৰোধ জনাইছো এটা জাপি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো আৰু এটা স্মাৰক আছে আৰু এখন মানপত্ৰ আছে মানপত্ৰখন প্ৰদান কৰিবলৈ মই নিপন তালুকদাৰ দেৱ আৰু ৰঞ্জিত দাস দেৱক অনুৰোধ জনাইছো মানপত্ৰখন পঢ়ি দিছো শ্ৰদ্ধেয় কৃষ্ণাংগী কাশ্যপ বজালীৰ গৰ্ব আপোনালৈ 45 সংখ্যক পাঠশালা ৰঙালী বিহু সন্মিলনী তৰফৰ পৰা ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ উলগ যাচিলো